এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা জৰুৰী খবৰ দিয়াৰ চেষ্টা কৰিছো মোৰ পাছফালে থকা 102 এই বিশেষ নম্বৰটো আপুনি মন কৰক এতিয়াৰ পৰা আপুনি যিকোনো ধৰণৰ বিপদত পৰিলে আপুনি 102 যদি ডায়াল কৰে তাৰ পাছত যদি ফোন কৰে আপোনাৰ সকলো সমস্যাৰ সমাধান পাব 108 ৰ দৰে আপোনাৰ অপৰাধজনিতৰ পৰা আৰম্ভ কৰি সকলো সমস্যাৰ সমাধান দিব 102 কি 102 এই নম্বৰ অসম চৰকাৰে কিয় মুকলি কৰিছে মুহূৰ্তত সবিশেষ আকাৰে জনোৱাৰ চেষ্টা কৰিম এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ এটা ফোন কলতে আপোনাৰ ঘৰলৈ আহিব এতিয়া আৰক্ষী বিষয়া 108 ৰ দৰে আৰক্ষীয়ে নিৰাপত্তা দিব আপোনাক এটা ব্ৰেকিং নিউজ চুৰি ডকাইত হলে আপোনাৰ ঘৰত আহি উপস্থিত হ'বহি এতিয়াৰ পৰা আৰক্ষী আপুনি 102 ডায়াল কৰক ফোন কৰক এজাহাৰ দিবলৈও যাব নালাগে আপুনি আৰক্ষী থানা আপোনাৰ সকলো সমস্যাৰ সমাধান কেৱল 102 এ আপোনাক দিব 108 ৰ দৰে নতুনকৈ 102 সেৱা আৰম্ভ হ'ব ৰাজ্যত মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে আজি 102ত ফোন কৰিলে বাহনসহ আৰক্ষী উপস্থিত হ'ব আপোনাৰ ঘৰত এতিয়াৰ পৰা আপুনি 102 ডায়াল কৰি সকলো সমস্যাৰ সমাধান পাব 400 ৰ পৰা 500 লোক জড়িত হ'ব 102 সেৱাত ৰাইজ বিপদত পৰিলে জৰুৰীকালীনভাৱে সেৱা আগবঢ়াব আৰক্ষীয়ে এম্বুলেন্স সেৱাৰ দৰে আৰক্ষীসহ বিশেষ বাহন আহিব আপোনাৰ ঘৰলৈ আপুনি যদি সকলো বিপদত পৰে তেন্তে 102 আপুনি ডায়াল কৰক দেৰগাঁৱত মুকলি 102 সেৱাৰ নতুন কাৰ্যালয় দেৰগাঁৱত ইতিমধ্যে মুকলি কৰা হৈছে 102 সেৱাৰ বিশেষ কাৰ্যালয় শীঘ্ৰেই ৰাজ্যত মুকলি হ'ব 102 কল চেণ্টাৰ বিশাল জনসভাত 102 সেৱা মুকলিৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ফোন কলতে আপোনাৰ ঘৰলৈ এতিয়াৰ পৰা আহিব আৰক্ষী 102 পুনৰবাৰ কৈছো ভালদৰে নম্বৰটো মনত ৰাখক 10 সেৱাৰ দৰে আৰক্ষীয়ে নিৰাপত্তা দিব আপোনাক চুৰি ডকাইত হলে আপোনাৰ ঘৰত আহি উপস্থিত হ'বহি আৰক্ষী এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো এজাহাৰ দিবলৈ আপুনি যাব নালাগে আৰক্ষী থানালৈ এজাহাৰ দিবলৈও আপুনি আৰক্ষী থানালৈ যাব নালাগে 108 ৰ দৰে নতুনকৈ 102 সেৱা আৰম্ভ হ'ব ৰাজ্যত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে আমি শুনাইছো এই মুহূৰ্তত ফোন কৰিব এম্বুলেন্স পঠাব যেনেকৈ আমাৰ এম্বুলেন্সত 108ত ফোন কৰিলে এম্বুলেন্স আহে প্ৰায় 300-400 মানুহ গুৱাহাটীত বহি থাকে ফোন ধৰিব ফোন কৰিব এম্বুলেন্স পঠাব এতিয়া আমি নতুনকৈ এটা কাম আৰম্ভ কৰিম 102 মানে এখন গাড়ী থাকিব তাত পুলিচ থাকিব তাত ওসি থাকিব গাড়ী ৰাস্তাৰ কাষত ৰখি থাকিব যাৰ ঘৰতে ফোন আহিব যে মোৰ ইয়াত ডকাইতি হৈছে মোৰ ইয়াত চুৰি হৈছে ওসি তাতেই যাব তাতেই এজাহাৰ ল'ব আমি থানালৈকেও যাবৰ কাৰণে আহিব দৰকাৰ নাই এতিয়া এই গোটেই 102 সেৱাটো যেতিয়া আমি বনাম তাত 300-400 ছোৱালী ল'ৰা বহি কল চেণ্টাৰ চলাব লাগিব মই যেতিয়া পুলিচৰ লগত কথা পাতিছিলো যে এই চেণ্টাৰটো ক'ত হ'ব তেওঁলোকে ক'লে গুৱাহাটীত কৰিম মই বোলো গুৱাহাটীত কিয় কৰিব লাগে গুৱাহাটীতটো ইমান কাম হৈ আছে আপোনালোকে এই কামটো এবাৰ দেৰগাঁৱৰ পৰা কৰক অৰ্থাৎ অসমত গোটেই 102ৰ কল চেণ্টাৰ য'ত 400-500 ল'ৰা ছোৱালীয়ে কাম কৰিব গোটেই চেণ্টাৰটো আমি ক'ত বনাব খুজিছো দেৰগাঁৱত বনাব খুজিছো যেনেকৈ আমাৰ এম্বুলেন্সত 108ত ফোন কৰিলে এম্বুলেন্স আহে প্ৰায় 300-400 মানুহ গুৱাহাটীত বহি থাকে ফোন ধৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কৈছে চুৰি ডকাইত হলে আপোনাৰ ঘৰত আহি উপস্থিত হ'বহি আৰক্ষী এতিয়াৰ পৰা আপুনি চিন্তা কৰিব নালাগে 102 আপুনি ডায়াল কৰক আপোনাৰ সকলো সমস্যাৰ সমাধান দিব এটা মাত্ৰ ফোন কলে পুনৰবাৰ ডাঙৰ খবৰটো ফুল প্লেটত ল'ম 102 ৰ দৰে নতুন 108 ৰ দৰে 102 সেৱা আৰম্ভ হ'ব অসমত এবাৰ এটা ফোন কলতে আপোনাৰ ঘৰলৈ আহিব আৰক্ষী বিষয়া এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো 102 সেৱাৰ দৰে আৰক্ষীয়ে নিৰাপত্তা দিব এতিয়াৰ পৰা আপোনাক ৰাজ্যত অতি শীঘ্ৰে আৰম্ভ হ'ব 102 সেৱা চুৰি ডকাইত হলে আপোনাৰ ঘৰত আহি উপস্থিত হ'বহি আৰক্ষী এজাহাৰ দিবলৈও আপুনি আৰক্ষী থানালৈ যাব নালাগে আপুনি মাত্ৰ এটা ফোন কল কৰক তাৰ পাছত সকলো সমস্যাৰ হাতে হাতে সমাধান পাব 108 ৰ দৰে নতুনকৈ ৰাজ্যত আৰম্ভ হ'ব 102
102ত ফোন কৰিলেই বাহনসহ আৰক্ষী আহি উপস্থিত হ'বহি আপোনাৰ ঘৰত। আপোনাৰ ঘৰৰ ঠিকনাসহ আৰক্ষীক কওক আৰু আৰক্ষী উপস্থিত হ'ব। 400ৰ পৰা 500 লোক জড়িত হ'ব 102 সেৱাত। কি এই 102 আমি ইতিমধ্যে আমি উল্লেখ কৰিছোঁ, মুখ্যমন্ত্ৰীৰ মন্তব্যও শুনাইছোঁ। ৰাইজ বিপদত পৰিলেই জৰুৰীকালীন সেৱা আগবঢ়াব আৰক্ষীয়ে। এম্বুলেন্স সেৱাৰ দৰেই আৰক্ষীসহ বিশেষ বাহন আহিব আপোনাৰ ঘৰলৈ। আমি পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কি মন্তব্য কৰিছিল পুনৰবাৰ শুনাইছোঁ। যেনেকৈ আমাৰ এম্বুলেন্সত 108ত ফোন কৰিলে এম্বুলেন্স আহে, প্ৰায় 300-400 মানুহ গুৱাহাটীত বহি থাকে, ফোন ধৰিব, ফোন কৰিব, এম্বুলেন্স পঠাব। এতিয়া আমি নতুনকৈ এটা কাম আৰম্ভ কৰিম 102। 102 মানে এখন গাড়ী থাকিব, তাত পুলিচ থাকিব, তাত OC থাকিব। গাড়ী ৰাস্তাৰ কাষত ৰখি থাকিব, যাৰ ঘৰতে ফোন আহিব যে মোৰ ইয়াত ডকাইতি হৈছে, মোৰ ইয়াত চুৰি হৈছে, OC তাতেই যাব, তাতেই এজাহাৰ ল'ব। আমি থানালৈকেও যাবৰ কাৰণে আহিব দৰকাৰ নাই। এতিয়া এই গোটেই 102 সেৱাটো যেতিয়া আমি বনাম, তাত 300-400 ছোৱালী ল'ৰা বহি কল চেণ্টাৰ চলাব লাগিব। মই যেতিয়া পুলিচৰ লগত কথা পাতিছিলোঁ যে এই চেণ্টাৰটো ক'ত হ'ব, তেওঁলোকে ক'লে গুৱাহাটীত কৰিম। মই বোলো গুৱাহাটীত কিয় কৰিব লাগে, গুৱাহাটীততো ইমান কাম হৈ আছে, আপোনালোকে এই কামটো এইবাৰ দেৰগাঁৱৰ পৰা কৰক। অৰ্থাৎ অসমত গোটেই 102ৰ কল চেণ্টাৰ য'ত 400-500 ল'ৰা ছোৱালীয়ে কাম কৰিব, গোটেই চেণ্টাৰটো আমি ক'ত বনাব খুজিছোঁ, দেৰগাঁৱত বনাব খুজিছোঁ। যেনেকৈ আমাৰ এম্বুলেন্সত 108ত ফোন কৰিলে এম্বুলেন্স আহে, প্ৰায় 300-400 মানুহ গুৱাহাটীত বহি থাকে, ফোন ধৰিব, ফোন কৰিব, এম্বুলেন্স পঠাব। এতিয়া আমি নতুনকৈ এটা কাম আৰম্ভ কৰিম 102। 102 মানে এখন গাড়ী থাকিব, তাত পুলিচ থাকিব, তাত OC থাকিব। গাড়ী ৰাস্তাৰ কাষত ৰখি থাকিব, যাৰ ঘৰতে ফোন আহিব যে মোৰ ইয়াত ডকাইতি হৈছে, মোৰ ইয়াত চুৰি হৈছে, OC তাতেই যাব, তাতেই এজাহাৰ ল'ব। আমি থানালৈকেও যাবৰ কাৰণে আহিব দৰকাৰ নাই। এতিয়া এই গোটেই 102 সেৱাটো যেতিয়া আমি বনাম, তাত 300-400 ছোৱালী ল'ৰা বহি কল চেণ্টাৰ চলাব লাগিব। মই যেতিয়া পুলিচৰ লগত কথা পাতিছিলোঁ যে এই চেণ্টাৰটো ক'ত হ'ব, তেওঁলোকে ক'লে গুৱাহাটীত কৰিম। মই বোলো গুৱাহাটীত কিয় কৰিব লাগে, গুৱাহাটীততো ইমান কাম হৈ আছে, আপোনালোকে এই কামটো এইবাৰ দেৰগাঁৱৰ পৰা কৰক। অৰ্থাৎ অসমত গোটেই 102ৰ কল চেণ্টাৰ য'ত 400-500 ল'ৰা ছোৱালীয়ে কাম কৰিব, গোটেই চেণ্টাৰটো আমি ক'ত বনাব খুজিছোঁ, দেৰগাঁৱত বনাব খুজিছোঁ। যেনেকৈ আমাৰ এম্বুলেন্সত 108ত ফোন কৰিলে এম্বুলেন্স আহে, প্ৰায় 300-400 মানুহ গুৱাহাটীত বহি থাকে, ফোন ধৰিব, ফোন কৰিব, এম্বুলেন্স পঠাব। এতিয়া আমি নতুনকৈ এটা কাম আৰম্ভ কৰিম 102। 102 মানে এখন গাড়ী থাকিব, তাত পুলিচ থাকিব, তাত OC থাকিব। গাড়ী ৰাস্তাৰ কাষত ৰখি থাকিব, যাৰ ঘৰতে ফোন আহিব যে মোৰ ইয়াত ডকাইতি হৈছে, মোৰ ইয়াত চুৰি হৈছে, OC তাতেই যাব, তাতেই এজাহাৰ ল'ব। আমি থানালৈকেও যাবৰ কাৰণে আহিব দৰকাৰ নাই। এতিয়া এই গোটেই 102 সেৱাটো যেতিয়া আমি বনাম, তাত 300-400 ছোৱালী ল'ৰা বহি কল চেণ্টাৰ চলাব লাগিব। মই যেতিয়া পুলিচৰ লগত কথা পাতিছিলোঁ যে এই চেণ্টাৰটো ক'ত হ'ব, তেওঁলোকে ক'লে গুৱাহাটীত কৰিম। মই বোলো